হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আছে। মই আপোনালোকৰ মাজতে আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু এতিয়া আপোনালোকে জানেই জানুৱাৰী মাহ চলি আছে, তো জানুৱাৰী মাহততো সকলোৱে পিকনিক খাবলৈ যায়, আপোনালোকে জানেই। আমি আমাৰ ফালৰ পৰা আজি এটা পিকনিকৰ পাৰ্টি ওলাইছোঁ। তো ইয়াৰ পৰা দূৰ, মানে আমাৰ ইয়াৰ পৰা প্ৰায় 61.9 কিলোমিটাৰ হ'ব। তো জেগাডোখৰ নাম হৈছে হাগ্ৰামা ব্ৰিজ বুলি কয়। আইপলি হাগ্ৰামা আইপলি তালৈ যাম। তাকে আমাৰ গাড়ী এতিয়া বৰ্তমান ৰেডি হৈ আছে, মানুহবিলাকে আহি উঠি আছে। আৰু আমি পিকনিকৰ জেগাত গৈ পিনি আমি মানে কি কৰিলোঁ, কি মানে কেনেকুৱা জেগাবিলাক কি খালোঁ আপোনালোকক দেখুৱাই আছোঁ। তাৰ আপোনালোকে ভিডিঅ'টো চাই দিব দেই। গুড মৰ্ণিং। দাদা ক'ত যাব? চিলডাঙা হেপী নিউ ইয়াৰ কৰ চবে। আমি এতিয়া সকলোৱে গাড়ীত গৈ আছোঁ। আজি ৰাতিপুৱা বহুত কুঁৱলী, তো এইখিনি অকণমানতো মুকলি, বাকী কিছুমান জেগাত কুঁৱলীৰ পৰা একো নেদেখি তাৰ ৰাতিপুৱা আমি সোনকালে আছোঁ, দূৰ জেগা যাব লাগে। আইপলি পিকনিক প্লেচ এইটো হৈছে ক'ত? চিৰাং ডিষ্ট্ৰিক্টত আছে। আমি বৰ্তমানতো গোৱালপাৰাৰ পৰা আহিছোঁ। গোৱালপাৰাৰ পৰা মানে 71 কিলোমিটাৰ হয়। তো আহি বহুত ভাল লাগিছে, একদম বহুত এটা ডাঙৰ বিশাল এৰিয়া, মানে একদম বহুত ধুনীয়া পৰিৱেশ। আৰু মানে কি হয়, ইয়াত মানুহে পিকনিক মানে খাবলৈ আহে, তো খাই থাকে কাৰণে লেতেৰা হয়। তো ইয়াত মানুহবিলাকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিছে, বহুত মানে ভাল লাগিছে। আৰু ইয়াত মানে কি হৈছে, গোটেইখন বগৰী গছত ভৰি আছে, চাৰিওপিনে অকল বগৰী গছ এটা বহুত সুন্দৰ পৰিৱেশ। তো আপোনালোকক বগৰী গছবোৰ দেখাইছোঁ। তাৰপিছত এইফালে এখন কিবা নদী এখন আছে, কি নদী গম নাপাওঁ, কিন্তু বহুত সুন্দৰকৈ সজাইছে। এইফালে গোটেই ঘৰ আছে, এই বগৰী গছবিলাক দেখুৱাই দিয়ে এবাৰ। তো আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখি পাইছে, ইয়াত বগৰী গছ চাৰিওপিনে বগৰী গছে ভৰি আছে, চাৰিওপিনে সেউজীয়া এটা সুন্দৰ পৰিৱেশ। মানুহে কেতিয়াবা প্ৰকৃতিৰ মাজলৈ ওলাই আহিব লাগে, ওলাই আহিলে ভাল হয়। আজিকালিতো মানুহ বহুত ব্যস্ত হৈ থাকে না। মানুহ যদি এদিন বাহিৰলৈ ওলাই আহে, এসাঁজ সকলোৱে মিলিজুলি খালে মনটো বহুত ভাল লাগে। এটা সুন্দৰ পৰিৱেশত আমাৰ মনটো ভাল হয়। আপোনালোকে নিশ্চয় দেখি পাইছে চাৰিওফালে কি ধুনীয়াকৈ সজাইছে এইবিলাক দলং। মানে ইয়াত তেনেকৈ বিশেষ একো নাই, মানে চব ধুনীয়াকৈ পিকনিকৰ কাৰণে মানুহে চব বাঁহৰে ধুনীয়াকৈ বনাই দিছে। তো এটা মানে পৰিৱেশটো এটা ধুনীয়া। আৰু এখন নদী এখন আছে, নৈখন কি ক'ব নোৱাৰোঁ। এই নৈকেইখন মানে ইয়াৰ পৰা ভূটান বেছি দূৰ নহয়। তো সেই ভূটানৰ পৰা নৈবিলাক সেই ভূটানৰ ফালৰ পৰা ওলাই আহিছে। তো পানীবোৰ একদম চফা। তাৰপিছত এই ইয়াত আকৌ সৰু ল'ৰা ছোৱালীক খেলিবৰ কাৰণে সৰু নাও আছে। এই নাওবিলাকত যে, তো এইবিলাক সৰুও উঠিব পাৰে, ডাঙৰো উঠিব পাৰে, নিজৰ কথা। তো এজন উঠিলে মানে এজনৰ কাৰণে 25 টকা লয়। ইয়াত নাৱত উঠিবৰ কাৰণে 25 টকা লয়, বেছি নলয়। তো ইচ্ছা কৰে ডাঙৰো উঠিব পাৰে, তেনেকুৱা। আৰু ইয়াত মানে কি হয়, যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে তো একো নাই, আহিব পাৰে। এটা ভাল লগা পৰিৱেশ, আৰামত পিকনিক খাব পালে, কোনো মানে হাই উৰুমি নহয় আৰু মানে বহল আহল জেগা। পানীৰ কাৰণে কোনো চিন্তা নাই, পানী ওচৰতে আছে। আপোনালোকে পানীটো বহুত চফা। তো এই মানুহে প্ৰায় ইয়াৰ মানুহক খাবৰ কাৰণেতো পানী লৈ আহে, কিন্তু ইয়াৰ পৰা আপোনালোকে ধোৱা মেলাটো ইয়াৰ পৰাই কৰিব পাৰিব। চবেই যদি ইয়াৰ পৰা ধোৱা মেলা কৰিব পাৰিব। আপোনালোকে নিশ্চয় দেখি পাইছে, এটা বহুত চফা পানী। তো পানী মানে ভোলা নহয়, একদম চফা পানী। তো মানুহবিলাকে ইয়াতে ধুই আছে। তো সেইবিলাক ঘৰবিলাক যে বাঁহৰে বনাই দিছে, বাঁহৰ। আৰু ওপৰত এইবিলাক চালিখন হেৰিয়ে বনাইছে, কিবা খেৰে বনাইছে দেই, খেৰে বনাইছে। আৰু মানে ইয়াত এদিনত যে বহুত গাড়ী আহে, এদিনত কমেও ইয়াত মানে 200-300 গাড়ী আহে নেকি, ইমানেই গাড়ী মানে গোটেই গাড়ীয়ে ভৰি থাকে। আপোনালোকে আহিলে যে সোনকালে আহিব দেই।
বন্ধু বান্ধৱীসকল আমাৰ এটা ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল এয়া বিশ্বজিতে মোক দিছে পানীৰ বটল এটা আমাৰ ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড অনা হৈছে বেয়া বাইদেৱে ব্ৰেড দিছে ব্ৰেড আৰু ডিম সকলোৱে ব্ৰেকফাষ্ট খাই ৰেডি হৈ এতিয়া সকলোৱে চব্জি কটাত ব্যস্ত কাৰণ বহুত দূৰ জেগা না সোনকালে খাই বৈ আহিব লাগিব এন্ধাৰ হ'ব তাকে নহ'লে দিগদাৰ হয়তো এয়া আমাৰ চব্জি কটা হৈ গ'ল কবি তাৰপিছত ইয়াতে আছে গাহৰিৰ মাংস অনা হৈছে তাৰপিছত এয়া আকৌ শুকান গাহৰিৰ মাংস তো এয়া মনত শুকান গাহৰি মাংস দেখিছে নহয় আপোনালোকে তো এয়া হৈছে আমাৰ লোকেল মুৰ্গী তো কিছুমানে গাহৰি খাব আৰু কিছুমানে লোকেল মুৰ্গী খাব আমাৰ ইয়াত কেৰাহীত তেল দাদাই গৰম কৰি আছে সেয়া এতিয়া কেৰাহীত গাহৰিৰ মাংস ভাজিব লৈছে দেখিছে নাই এয়া গাহৰিৰ মাংস ইতিমধ্যে গাহৰিৰ মাংস এতিয়া ভজা হৈ আছে আৰু দেখিছে না এয়া হৈছে গাহৰি তো যি খায় আৰু গাহৰি খুৱাই গাহৰি খাব লোকেল মুৰ্গী খাই লোকেল মুৰ্গী খাব আৰু নিজৰ কথা তাৰপিছত এয়া হৈ আছে লাহে লাহে পুৰা ধুনীয়াকৈ বনি আছে আৰু বহুত দিনৰ মূৰত সকলোৱে মিলি লগে ভাগে এসাঁজ খাম খোৱাৰ এটা আনন্দই বেলেগ এয়া হৈ গৈছে বনাই হৈ গ'ল এতিয়া আৰু খোৱাৰবোৰ আৰম্ভ হৈছে সোনকালে একেলগতে খাই বৈ আৰু অলপ ফূৰ্তি কৰিব লাগিব ন ইমান দিনৰ মূৰত গৈছোঁ আৰু বহুত দিনৰ মূৰত জানুৱাৰী মাহটো আহে আৰু ন বন্ধু বান্ধৱীসকল খাই বৈ হৈ গ'ল এতিয়া সকলোৱে অকণমান ফূৰ্তি কৰিছে অকণমান নাচিছে অকণমানটো আনন্দ কৰিবলৈ মনে যায় সকলোকে বহুত দিনৰ মূৰত বছৰেকত এবাৰ আহে তো জানুৱাৰী মাহটোৰ সকলোৱে এতিয়া নচাত ব্যস্ত দেই গাইজ লগে ভাগে আমিও অকণমান ফূৰ্তি কৰিলোঁ দেখিছেনে আপোনালোকে সকলোৱে পূৰা এতিয়া নচাত ব্যস্ত তো আপোনালোকে চাই কেনেকুৱা পালে জনাব দেই সকলোৱে আমাৰ নাচত ব্যস্ত অলপ আনন্দ কৰিব লাগে ন সদায় মানুহৰ জীৱনটোনো কেইদিন মানুহৰ জীৱন দুদিনীয়া সেইকাৰণে সকলোৱে অলপ ফূৰ্তি কৰিব লাগে বন্ধু বান্ধৱীসকল খাই বৈ এতিয়া হৈ গ'ল সকলোৱে গাড়ীত বহি ঘৰলৈ যাবলৈ ৰেডি দেখিছেনে দূৰ জেগা বহুত দূৰ এতিয়া আমাৰ গাড়ীত ভিতৰতে এন্ধাৰ হ'ল উপায় নাই আহিবই লাগিব ন দূৰ জেগা ফূৰ্তি কৰিব লাগিব খাব লাগিব একেলগতে এতিয়া সকলো ব্যস্ত কাৰণ বছৰেকত ধুনীয়া অহা যায় নতুন বছৰটো পোৱা যায় এয়া আমি ফাইনেলি ইতিমধ্যে আমি আহি পাইছোঁ দেই আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰি দিব বাই বাই আজিলৈ ইমানটা সামৰি দিছোঁ